নমস্কাৰ, সকলোলৈকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আৰু আমি চাকি বন্তি জ্বলালো এই নাগেশ্বৰ মন্দিৰতে আহিলো চৈবাৰী আৰু আমাৰ ঘৰ কেৰাণীপাৰ মিঠাখোলাতে। নমস্কাৰ, ধন্যবাদ। হয় হয়, শিৱ বাবাক আমি নিজৰ মনৰ যিখিনি আছিলে সকলো প্ৰকাশ কৰিলো আৰু আমাৰ শিৱ বাবা আমাৰ লগত সদায় থাকেই, সেইকাৰণে আমি পূজা পাতল কৰিলো। ভাল লাগিলে আহি। আমাৰ এইটো ৰাজপথৰ কিনাৰতে মন্দিৰ হয়, নাগেশ্বৰ মন্দিৰ, আৰু বহুত দূৰ দূৰণিৰ পৰা আহিছে ভকত বৈষ্ণৱসকল আৰু সকলোৱে ধুনীয়াকে চাকি বন্তি জ্বলালে। আমি ধুনীয়াকে সেৱা বন্তি সেৱা কৰিলো। ভাল লাগিলে আহি। আৰু বহুত মানুহ, আমি চাকি জ্বলাবলৈ জেগাই পোৱা নাছিলো, বহুত ভিৰ, আৰু জ্বলালো। আৰু আজি পবিত্ৰ দিনটোত কি আশীৰ্বাদ বিচাৰিবা, কি কামনা কৰিব? হয়, আমি ভগৱানক কৈছো মনৰ যিমানখিনি আশা আছে পূৰ হওক, সেয়াই কলো। আৰু ময়ো কলো। কিমান বছৰ ধৰি আহি আছে ইয়াত? হয়, আমাৰ ঘৰ ওচৰতে, আমি প্ৰত্যেক বছৰে আহো। কিমান বছৰ? ধন্যবাদ। হয় হয় মহাদেৱ, আজি আমাৰ এই শ্ৰী শ্ৰী বাবা নাগেশ্বৰ মন্দিৰ প্ৰাংগণত আমাৰ আজি শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি ভাগ উদযাপন কৰিবলৈ আমি কমিটি যিমান যৎপৰ আছে আমি চেষ্টা কৰিছোঁ। যোৱাকালিৰ পৰাই আমাৰ ৰাণী নিচিকা ভক্তৰ যি সমাগম দেখিছিলোঁ, ৰাতিপুৱা বতৰটোৰ কাৰণে আমি কিছু চিন্তিত হৈছিলোঁ, কিন্তু তাৰপিছতো বাবাৰ আশীৰ্বাদত বতৰ ফৰকাল হ'ল। হাজাৰ হাজাৰ ভক্ত ইয়াত সমবেত হৈছে আৰু আমাৰ ইয়াত প্ৰসাদৰ উপৰিও যি ভোগৰ ব্যৱস্থা কৰা হৈছে তাক আমি খোলা অন্তৰেৰে, ৰাইজেও আমাক যথেষ্ট দান বৰঙণি দিছে। আমাৰ ৰাইজৰ দান বৰঙণিৰেই আমাৰ এই অনুষ্ঠানটো আজি উদযাপন কৰিবলৈ বেছি আমি সুবিধা পাইছোঁ। ৰাইজৰ দান বৰঙণি যেনেকৈ দিছে, ঠিক তেনেকৈয়ে ৰাইজৰ সমাগমে আমাক আৰু উৎসাহিত কৰিছে। আৰু আমাৰ যিখিনি আধৰুৱা কাম মন্দিৰ ভাগৰ, এইটোও আজি আমাৰ বিবাহ ভৱনটো সম্পূৰ্ণ কৰিব পৰা নাই, আৰু তাৰ কাষতে থকা যিটো নামঘৰ তাকো আমি বহল ৰূপত আমি কৰিম বুলি ভাবিছোঁ। এটা আশা ৰাখিছোঁ ৰাইজৰ দান বৰঙণি তথা আশীৰ্বাদ আৰু চৰকাৰৰ সুমতিত আমি যাতে আমাৰ এই অৰ্ধ কামখিনি আমি সম্পূৰ্ণ কৰিব পাৰোঁ, তাৰ বাবে এই নিউজ চেনেলৰ জৰিয়তে আমি ৰাইজ তথা চৰকাৰলৈ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। ধন্যবাদ।